নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বঙাইগাঁৱৰ লেংটিচিঙাৰ এছবিআইৰ শাখা কাৰ্যালয় ঘেৰাও কৰিছে শ ৰাইজে সিএসপিৰ সত্তাধিকাৰী আবু হানিফৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ কিয়নো আবু হানিফৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ গ্ৰাহকৰ ধন আত্মসাৎ কৰি পলায়ন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে এতিয়া 2 নং ৰাজপথ অৱৰোধ কৰি উত্তপ্ত ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে বঙাইগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৰাইজ হৈ পৰিছে উত্তেজিত গ্ৰাহকে উত্তেজিত হৈ লেংটিচিঙাৰ এছবিআইৰ শাখা কাৰ্যালয় ঘেৰাও কৰিছে ৰাইজে ঘেৰাও কৰিছে এছবিআইৰ শাখা কাৰ্যালয় বেংকৰ সিএসপিৰ সত্তাধিকাৰী আবু হানিফে গ্ৰাহকৰ 2.5 লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে আবু হানিফে এছবিআইৰ শাখা পৰিচালকৰ সৈতে মিলি ধন লৈ পলায়ন কৰাৰ সন্দেহ কৰিছে ৰাইজে ক্ষুব্ধ গ্ৰাহকে অৱৰোধ কৰিছে 2 নং ৰাজ্যিক ঘাইপথ আৰু 2 নং ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে গ্ৰাহকে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় বঙাইগাঁৱৰ লেংটিচিঙাত এতিয়া এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো লেংটিচিঙাৰ এছবিআইৰ শাখা কাৰ্যালয়ৰ সিএসপিৰ সত্তাধিকাৰী আবু হানিফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে আবু হানিফে গ্ৰাহকৰ 2.5 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু এতিয়া ৰাইজে সন্দেহ কৰিছে বা গ্ৰাহকসকলে সন্দেহ কৰিছে যে এছবিআই শাখা কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে মিলি আবু হানিফে গ্ৰাহকৰ ধন আত্মসাৎ কৰি পলায়ন কৰা বুলি ৰাইজে সন্দেহ কৰিছে আৰু ইয়াৰ পিছতে এছবিআইৰ শাখা কাৰ্যালয় এইদৰে ঘেৰাও কৰিছে ৰাইজে পুৰুষ মহিলাকে ধৰি ৰাইজে এইদৰে ৰাজপথ ঘেৰাও কৰিছে এছবিআইৰ কাৰ্যালয় ঘেৰাও কৰিছে আৰু কাৰ্যালয় ঘেৰাও কৰি এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তোলা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে 2 নং ৰাজ্যিক ঘাইপথ অৱৰোধ কৰিছে গ্ৰাহকসকলে হাতে হাতে বেংকৰ পাছবুক লৈ এইদৰে 2 নং ৰাজ্যিক ঘাইপথ ঘেৰাও কৰিছে যাৰ ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ৰাজপথ ঘেৰাও কৰাৰ বাবে বহু সময়লৈ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কিয়নো যান-বাহনসমূহ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় বঙাইগাঁৱৰ লেংটিচিঙাৰ এছবিআইৰ শাখা কাৰ্যালয় এইদৰে ঘেৰাও কৰিছে ৰাইজে আৰু এইদৰে কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে কিয়নো সিএসপিৰ সত্তাধিকাৰী আবু হানিফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল 2.5 লাখ টকা আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু ইফালে এছবিআইৰ শাখা কাৰ্যালয়ৰ কৰ্মচাৰীৰ সৈতে মিলি আবু হানিফে ধন আত্মসাৎ কৰি গ্ৰাহকৰ ধন আত্মসাৎ কৰি পলায়ন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বা সন্দেহ কৰিছে গ্ৰাহকসকলে যাৰ পিছত এতিয়া এছবিআইৰ শাখা কাৰ্যালয় এইদৰে ঘেৰাও কৰিছে সমান্তৰালকৈ 2 নং ৰাজ্যিক ঘাইপথ এইদৰে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যাৰ ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল যাৰ বহু সময় ধৰি আবদ্ধ হৈ পৰিছিল যান-বাহনসমূহ ঘটনাৰ পিছতে উপস্থিত হয় আৰক্ষী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে কিন্তু এইদৰে ৰাইজে ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত যান-বাহনসমূহ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল বহু সময়লৈ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ লেংটিচিঙাত এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে য'ত এইদৰে গ্ৰাহকে এছবিআইৰ শাখা কাৰ্যালয় ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বেংকৰ সিএসপিৰ সত্তাধিকাৰী আবু হানিফে শাখা পৰিচালকৰ সৈতে মিলি ধন লৈ পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে গ্ৰাহকৰ 2.5 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে আবু হানিফৰ বিৰুদ্ধে এছবিআইৰ শাখা পৰিচালকৰ সৈতে গোপন বুজাবুজিৰ মাজেৰে এইদৰে ধন আত্মসাৎ কৰি পলায়ন কৰা বুলি সন্দেহ কৰিছে ৰাইজে আৰু ইয়াৰ পিছতে এইদৰে ৰাইজে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে বেংকৰ পাছবুক লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে 2 নং ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল গ্ৰাহকে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ঘাইপথ অৱৰোধ কৰাৰ বাবে যান-বাহনৰ চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে যান-বাহনসমূহ বহু সময়লৈ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে ঘটনাক লৈ এতিয়া ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়
দুটো বাচ্চা নিয়ে আমি কামলা বেছে বেছে পয়সা থুই কষ্ট করে খাই। আজকে আমার এই সব কিছু টাকা হানিফ তুলে না পলাইছে, আমার 1 টাকাও নাই। সিএসপি ছিল হানিফের সিএসপি। আজি আমি এই ব্যাংকত আইছি, স্টেট ব্যাংকত আইছি, আমাকে পাত্তা নিয়ে দিয়ে সারে কয় বলে যে আমি না জানো আরো সময় লাগে, তোমালোকে ধৈর্য ধরা সময় লাগে। আমি আর কিমান সময়ছাম, আজ কেইদিন হয়ে গেল আমার কোনো ব্যবস্থা নয়। সেই কারণে আজি আমি রাস্তা ব্লক করেছো। ব্যাংকৰ এই যে সন্মুখৰ ৰাস্তাখিনি লেংটি সিংহে ষ্টেট বেংকৰ মোৰ লৈছিল, মোৰ একাউণ্টত আছিল 57,668 টাকা আছিল। আৰু এই মাহতে মোৰ অৰুণোদয় পইচা সোমাইছে, সেই পইচাখিনি সৰ্বমুঠ মোৰ পইচা হ'ল 59,000। থানাতো দিছিলোঁ, তাতে মোৰ খালি এই একাউণ্টটো ফটো ষ্টেট কপি লৈছে, মোর কোনো লিখিত কোনো একো লোৱা নাই। ষ্টেট বেংকৰ মেনেজাৰ লগতে আছে। মানে লেংটি সিংহে ষ্টেট বেংকটা মই ৰাস্তাটো অৱৰোধ কৰিছোঁ। মানে হাজাৰ হাজাৰ মহিলাৰ টাকা লৈ হানিফ পলাই গৈছে CSPৰ পৰা। মই সেইকাৰণে মই ৰাস্তাটো অৱৰোধ কৰিছোঁ। মই মুখ্যমন্ত্ৰীৰ পৰা মই আবেদন কৰিছোঁ, মোৰ ন্যায্য বিচাৰ দিব লাগে আৰু টাকাখিনি কেনেকৈ গৰীবক ফিৰাই দিয়ে সেই বিচাৰটো মোক দিব লাগিব। আজি কাৰ্যসূচী লৈছোঁ, মানে ইমান টাকাৰ কাৰণে মোৰ পাগল হৈ গৈছে মানুহবিলাক, মহিলাবিলাক ৰাস্তাত পৰি মৰিব লাগিছে। সেইকাৰণে মই কাৰ্যসূচী লৈছোঁ। জড়িত থকা ষ্টেট বেংকৰ মেনেজাৰ জড়িত থকা বুলি মোৰ সন্দেহ হয়। মানে একাউণ্ট বনাবাৰ আহিলে ইয়াতে সেই হানিফৰ বেংকটিও দেখাই যায়। সেইকাৰণে মই ষ্টেট বেংকৰ মেনেজাৰক মই